আজি 3 দিন আগত আপোনালোকৰ নিউজতে সম্প্ৰচাৰ হৈছিলে আৰু মই বাংলাদেশী মূলৰ মুছলমানসকলক সকিয়নি দিছিলোঁ যি তেওঁলোকে আমাৰ অসমীয়াৰ মাটি দখল কৰিছিলে সেই দখল আজি উচ্ছেদ কৰি দিয়ে আমাৰ অসমীয়া মানুহৰ মাটিখিনি উভতাই দিলোঁ আজি আমি সকলোৱে তাত আমি শস্য ছিটাইছোঁ আপোনালোকৰ জৰিয়তে আৰু সেই বাংলাদেশী মূলৰ মুছলমানসকলক সকিয়নি প্ৰদান কৰিছোঁ তেওঁলোকে যাতে আৰু দ্বিতীয়বাৰ তেনেকুৱা ভুল কৰিব সাহস নকৰে আমাৰ অসমীয়াৰ ওপৰত যাতে আক্ৰমণ কৰিব সাহস নকৰে যদি তেনেকৈ আক্ৰমণ কৰে তেতিয়াহ'লে এইবাৰ কিন্তু যি হাতেৰে আক্ৰমণ কৰিব সেই হাত ভাঙি পেলাম যি মুছলমানে আমাৰ অসমীয়াক মাৰিব তেওঁলোককো আমি মাৰিম এয়া সনাতনী বীৰ হিন্দু সেনাৰ পৰা প্ৰত্যাহ্বান তাত চালি দুখন তুলিলোঁ ঘৰ বনালোঁ আমি হাল মাৰি কিনে সৰিয়হৰ শস্য ছিটাইছোঁ এনেকৈ গোটেই খেতি কৰিলোঁ মাটি আমি যিখিনি তেওঁলোকে সেইদিনা আমাৰ পৰা কাঢ়ি লৈছিলে আমাৰ মানুহক মাৰি কিনে সেইখিনি গোটেইখিনি প্ৰায় 50 বিঘা মাটি আজি আমি তেওঁলোকৰ পৰা উদ্ধাৰ কৰিলোঁ 1968 পৰা 72-73 চনৰ ভিতৰত সব গৰাখনত যাহ গ'ল এতিয়া মাটিবিলাক ওলাইছে পৰ্যায়ক্ৰমে 85 চনৰ পৰা 90 চনৰ ভিতৰত প্ৰায় মাটিবিলাক হৈছে আৰু একদম এলিভেল হৈ গ'ল খেতিৰ উপযোগী হৈ গ'ল এতিয়া আমাৰ মানুহবিলাকে খেতি কৰিবলৈ লৈছে কিন্তু দুখ আৰু পৰিতাপৰ বিষয় য'ত খালী মাটি দেখে আমাৰ বঙালী মুছলিম ভাইসকলে তাতেই মানে কি বসতি স্থাপন কৰে আমাৰ পাট্টাৰ মাটি আমি খেতি কৰিব লাগে কিন্তু তেওঁলোকে আমাক কয় তহঁতৰ যদি মাটি আছে তহঁতে সমজাই ল ডাঙৰ সমস্যা হৈছে বাঘবৰৰ পৰা আহিছে একদম এই কলগেছিৰ পৰা আহিছে বিভিন্ন ঠাইৰ পৰা ময়নবৰীৰ পৰা আহিছে আমি পাওঁ দৰঙত ইভেকশ্যন কৰিলে গৰুখুটিত তাৰে বঙালীবিলাক আহি পেলাই আমাৰ লাওপাৰাৰ ওচৰত বসতি স্থাপন হৈছে 3 বাৰ আমি উচ্ছেদ কৰিলোঁ কিন্তু কিছুমান মধ্যভোগী আছে এই মধ্যভোগীৰ সহায়ত আকৌ তাহাঁতে থিতাপি লৈছে যেনে লাওপাৰা আমাৰ সেই অঞ্চলত আমাৰ 73 ঘৰ আছিলে আমাৰ গৰুখুটিৰ পৰা অহা মানুহ এতিয়া আহি এতিয়া আৰু 21 ঘৰ আছে খেদিব মানে বহুত অসুবিধা হৈছে তদ্ৰুপ মই বৰক্ষেত্ৰী সমষ্টিৰ ভূমি সুৰক্ষা সমিতিৰ সম্পাদক হৈছে মই ক'ব বিচাৰিছোঁ এই বাৰামাৰা ভেলেংগিমাৰী সভাবাৰী অঞ্চলত আমাৰ বৰতলা কৌচা বেকাটাৰী দমদমা চান্দা এই অঞ্চলৰ আমাৰ গয়ৰহবিলাকৰ মাটি ইয়াতে আছে বেছিভাগ মাটি পাট্টা চলি আছে কিছুমান দুখীয়া হৈ গ'ল মাটি হোৱাৰ পিছত তেওঁলোকৰ মানে পইচাৰ অভাৱত খাজনা দিব পৰা নাই তেওঁলোক এনালবাদ চৰকাৰী হৈ গ'ল কিন্তু বেছিভাগ মাটি পাট্টা চলি আছে এতিয়াও সেই মাটিবিলাক যেতিয়া আমাৰ মানুহে দখলত আহে তেতিয়া আমিয়ে মানে তাতে মানে দখল ল'বলৈ টান পাওঁ এতিয়া আমি এতিয়া খেতি কৰিব আহিছোঁ আমাৰ খেতি কৰি আমি হাল মাৰি যাওঁ আৰু ৰাতিৰ ভিতৰত আৰু আমাৰ ওপৰত তেওঁলোকে হাল মাৰি দিয়ে আমি এতিয়া মাছ ছটিয়াই গ'লোঁ মানে একদিন 24 ঘণ্টাৰ ভিতৰতে মানে তেওঁলোকে আৰু ছটিয়াই তাতে মানে হেৰি কৰি দিয়ে আৰু নিজাকৈ হাল মাৰি পেলাই আকৌ মাকৈ খেতি কৰি দিয়ে গতিকে আজি আমি ইয়াত আহিছিলোঁ মোটামুটি আহিছিলোঁ 60-70 জন মানুহ আৰু মোক খবৰ দিলে ছেক্ৰেটাৰী ময়ো আহিলোঁ আমি আমি ভাঙনমাৰী থানাৰ অচিক মাতি আনিছিলোঁ তেওঁলোকে আমাক প্ৰটেকশ্যন দিব লগা হৈছে আমাৰ ভাঙনমাৰী থানাৰ অচিয়ে ষ্টাফ লৈ আহিছে আহি পেলাই আমাক ৰখি আছে তাতে আমি হাল মাৰিছোঁ দুখ আমাৰ মাটি আমাৰ কথা আমাৰ বতৰা আমাৰ তাতে খেতি কৰোঁতে আমি মানে কি পুলিচৰ মানে প্ৰটেকশ্যন ল'ব লগা হৈছে মুখ্যমন্ত্ৰী মহোদয়ক কৈছোঁ তেওঁ মানে কি আমাৰ মানে বহুত মানে ডিনামিক ব্যক্তি তেখেতক মই আহ্বান জনাইছোঁ যাতে আমাৰ খিলঞ্জীয়াৰ মাটিবিলাক আমি উদ্ধাৰ কৰাত তেখেতে বিভিন্ন ধৰণে কাম কৰি আছে আমাকো সহায় কৰি দিয়ক আৰু দৰকাৰ হ'লে আমি ভূমি সুৰক্ষা সমিতি তেওঁৰ ওচৰত আমি যাম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত